ঠিকনা সলনি হ'ব পাৰে নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ শীঘ্ৰেই হ'ব পাৰে গ্ৰেফতাৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ দাবানল একাংশই কৈছে বৰ্খাস্ত কৰক আন একাংশই কৈছে শীঘ্ৰেই গ্ৰেফতাৰ কৰক কিন্তু প্ৰশ্ন উত্থাপন হৈছে জ্ঞানদীপ হাজৰিকাই ন্যায় কেতিয়া পাব ইতিমধ্যে পাণবজাৰ থানাত ৩২৫/২৪ নম্বৰত গোচৰ ৰুজু কৰা হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পৰা সাধাৰণ জনতালৈ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সকলোৱে কৰিছে প্ৰতিক্ৰিয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ঠায়ে ঠায়ে দাখিল কৰা হৈছে এজাহাৰ একাংশই উল্লেখ কৰিছে মেধাৱী ছাত্ৰ জ্ঞানদীপ হাজৰিকাৰ লগত অচি ভাৰ্গৱ বৰবৰাই যি ঘটনা সংঘটিত কৰিলে এনে ঘটনা যাতে কেতিয়াও পুনৰাবৃত্তি নহয় একাংশই আকৌ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী কোৱাৰ দৰে এৰেষ্ট হ'বনে অচি ভাৰ্গৱ বৰবৰা নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ ক্ষেত্ৰত হেমাহি কৰিছে নেকি আৰক্ষীৰ হেমাহি এটা ইয়াত পৰিলক্ষিত হৈছে আৰক্ষী ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে নেকি আৰক্ষীৰ নিজৰ ক্ষমতাৰ অপপ্ৰয়োগৰ ই এটা জ্বলন্ত উদাহৰণ তদন্তৰ নামত আৰক্ষীয়ে সাধাৰণ জনতাক হাৰাশাস্তি কৰে নেকি আৰক্ষীয়ে তদন্তৰ নামত মানুহক হাৰাশাস্তি কৰাৰ ঘটনাই হওক আনফালে আকৌ নিলম্বিত অচি ভাৰ্গৱ বৰবৰাই ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে কটনৰ ছাত্ৰ সমাজে এই ঘটনাৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ ওপৰত অপ্ৰয়োজনীয় শক্তি প্ৰয়োগ কৰা উচিত নহয় আৰক্ষীৰ অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিন অতীত হ'ল সাধাৰণ লোকৰ ওপৰত কৰা অপব্যৱহাৰ হিংসা জনতাই আৰু সহ্য নকৰে আৰক্ষী সংস্কাৰমুখী হ'ব লাগিব জনতাৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা কোনোপধ্যে মানি লোৱা নহ'ব সামাজিক মাধ্যমযোগে এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আনফালে আকৌ এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে ভাৰপ্ৰাপ্ত বিষয়াই কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ ওপৰত যি ধৰণৰ আপোনাৰ শাৰীৰিক শক্তি প্ৰদৰ্শন কৰিলে আৰু মই ভাবোঁ যে এই ঘটনাটো আমাৰ কাৰণে আমাৰ নাগৰিকৰ কাৰণে এটা অশনি সংকেত সকলোৰে কাৰণে আৰক্ষীৰ নিজৰ ক্ষমতাৰ অপপ্ৰয়োগৰ ই এটা জ্বলন্ত উদাহৰণ আৰু মই এইটোৰ কথাত এফালেদি আমি সুখী হৈছোঁ যে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু ভুক্তভোগীজনৰ আপোনাৰ এজাহাৰৰ ভিত্তিত কিন্তু মই ভাবোঁ যে এই কথাটো হ'ব লাগিছিল যে চৰকাৰে যেতিয়া এটা অপৰাধ হোৱাটো দেশকৈ আৰক্ষী উচ্চতম পৰ্যায়ৰ বিষয়া পৰ্যন্ত দেখিছে যিটোৰ কাৰণে আপোনাৰ DGP মহোদয়ে তেওঁক ছাছপেণ্ড পৰ্যন্ত কৰিছে তেনেকুৱা সময়ত মই ভাবোঁ যে আৰক্ষীয়ে নিজেই তথাতৈয়াকৈ এটা গোচৰ ৰুজু কৰাটো জৰুৰী আছিল সেই কামটো নকৰিলে মই ভাবোঁ যে আৰক্ষীৰ হেমাহি এটা ইয়াত পৰিলক্ষিত হৈছে সেই কথাটো এটা মানে খুব ভাল কথা নহয় বা সেই কথাটো আমি খুব সঠিক কথা বুলি নাভাবোঁ দ্বিতীয়তে যিটো কথা গুৰুত্বপূৰ্ণ এই কথাটোত আমি এটা কথা ভাবিব লাগিব যে এই যিটো ঘটনা ঘটিল ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে ঘটালে এই গোটেই ঘটনাটোক আমি এটা বিক্ষিপ্ত ঘটনাৰূপে চালে নহ'ব এই ঘটনাটো যোৱা সময়ছোৱাত অসমত যি ধৰণৰ আৰক্ষীৰ শক্তিৰ অপপ্ৰয়োগৰ ঘটনা আমি দেখি আছোঁ জৰিয়তে হওক বা বিভিন্ন সময়ত আপোনাৰ মানুহক আপোনাৰ আৰক্ষীয়ে তদন্তৰ নামত মানুহক হাৰাশাস্তি কৰাৰ ঘটনাই হওক এই ঘটনাবিলাক খুব ব্যাপকভাৱে ঘটিবলৈ লৈছে আৰু এই ঘটনাবিলাক এই ব্যাপকভাৱে ঘটি থকা ঘটনাবিলাকৰ ক্ষেত্ৰত চৰকাৰ বা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে যিহেতুকে কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই সেইকাৰণে আৰক্ষী বিষয়াসকলৰ মাজত এই সাহস বৃদ্ধি পাইছে যে আমি এনেকুৱা কাম কৰি থাকিলেও আমাৰ একো নহয় আজি আপোনালোকে চাওক যে অসমত ঘটি থকা এই বিলাকক বিলাকৰ কথা আমি বাৰে বাৰে কৈ আছোঁ যিবিলাকৰ দ্বাৰা এজন অভিযুক্ত কোনো ধৰণৰ দোষী আইন আদালতৰ জৰিয়তে দোষী প্ৰমাণ নকৰাকৈ আপোনাৰ কোনোবাই তাৰ কাৰণে আপোনাৰ মৃত্যুবৰণ কৰিব লগা হৈছে শিৱসাগৰত এনেকুৱা ঘটনাও ঘটিছে তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ এটা মানে আপোনাৰ নিজক সুৰক্ষিত বুলি ভাবিব লৈছে আৰক্ষী বিষয়াসকলে সেইকাৰণে য'তে ত'তে এনেকুৱা ধৰণৰ ঘটনা ঘটিব লৈছে অৰ্থাৎ এই ঘটনাবোৰ আপোনালোকে যদি চাই যে দেখিব যে এইটো এটাকৈ ঘটি থকা এটা ধাৰাবাহিক ঘটনা খালি ঘটনাটো হ'ল যে এই ক্ষেত্ৰত অসমৰ মানুহে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা প্ৰতিৰোধ প্ৰতিবাদ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যিটো আচল কথাটো হ'ব যে তেওঁ যথোপযুক্ত শাস্তি পাবনে নাপায় সেইটোৰ ওপৰত মই ভাবোঁ যে আমি চকু ৰাখিব লাগিব সেইটো জৰুৰী
কাৰণ আৰক্ষীৰ ক্ষমতাৰ অপপ্ৰয়োগে প্ৰত্যক্ষভাৱে নাগৰিকৰ অধিকাৰ কাঢ়ি লয়, নাগৰিকৰ মৌলিক অধিকাৰ কাঢ়ি লয়। গতিকে সেই কথাটো মই ভাবোঁ যে সেইফালৰ পৰা এই ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে কৰা ঘটনাটো অত্যন্ত গৰিহণাযোগ্য আৰু তেওঁ শাস্তি পাবৰ কাৰণে ব্যৱস্থা লোৱাটো জৰুৰী। ব্যুৰো ৰিপৰ্ট, টাইম 8।